ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ ৩ তাৰিখ আৰু ইংৰাজী ২০২৫ চনৰ জুন মাহৰ ১৮ তাৰিখ বুধবাৰ। আজি তিথি হৈছে কৃষ্ণ সপ্তমী তিথি আৰু কৃষ্ণ সপ্তমী তিথি থাকিব আজি ৰাতিপুৱা 10:14 পৰ্যন্ত। তাৰপিছত কৃষ্ণ অষ্টমী আৰম্ভণিৰ পৰা 7:17 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:34 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:13। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপুনি নিজকে আত্মবিশ্বাসেৰে ভৰা অনুভৱ কৰিব আৰু যিকোনো নেতিবাচক পৰিস্থিতিত আপুনি সহজে চম্ভালিবলৈও সক্ষম হ'ব। গতিকে আজি আপুনি কোনো ক্ষেত্ৰতে বিচলিত হৈ নপৰিব, কাৰণ আপোনাৰ সেই ক্ষমতা আছে। আপুনি যিকোনো পৰিস্থিতিতে আপুনি নিজকে সুসংগঠিত কৰিবলৈ সক্ষম হ'ব। ৰাজনৈতিক ক্ষেত্ৰত নতুন নতুন মানুহৰ লগত যোগাযোগ আপোনাৰ স্থাপন হ'ব আজি আৰু আপোনাৰ জনসংযোগো বৃদ্ধি পোৱা দেখা যাব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ যত্ন লোৱাটো আপোনাৰ ডাঙৰ কৰ্তব্য হ'ব। গতিকে তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক। কিবা যদি অসুবিধাৰ সৃষ্টি হৈছে তেনেহ'লে উচিত চিকিৎসা গ্ৰহণ কৰক। আপোনাৰ ব্যক্তিগত বিষয়ত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিব নিদিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিগত ক্ষেত্ৰত কিবা বিশৃংখলৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ এজন সদস্যৰ বৈবাহিক জীৱনত উত্তেজনাৰ বাবে উদ্বিগ্নতা থাকিব, কিন্তু আপুনি যদি তেওঁলোকক এই বিষয়ে সমাধান কৰি দিয়ে তেনেহ'লে আপোনাৰ সৈতে ভাল সম্পৰ্ক অটুট থাকিব আৰু তেওঁলোকেও আপোনাৰ সমাধান পাই সুখী অনুভৱ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত বাধাসমূহ আঁতৰিব আৰু বৰ্তমান সময়ত তেওঁলোকে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিবলৈ সক্ষম হ'ব। গতিকে নিজৰ চেষ্টা কৰি যাবলৈ যত্ন কৰক, তেতিয়া দেখিব যে আপুনি পৰীক্ষাটো ভাল ফলাফল লাভ কৰিছে। ব্যৱসায়ত বাকী থকা টকাখিনি পাবলৈ আজি সক্ষম হ'ব। গতিকে ইয়াৰ ক্ষেত্ৰত আপুনি চেষ্টা চলাই যাওক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আৰ্থিক দিশতো উন্নতি দেখা পাব। কৰ্মচাৰীসকলৰ সহযোগত পৰিস্থিতি আপোনালোকৰ ঠিকেই থাকিব আৰু ব্যৱসায়িক ক্ষেত্ৰত আপুনি আগবাঢ়িবলৈ সক্ষম হ'ব। কিন্তু আজি ক'তো টকা বিনিয়োগ নকৰিব, কাৰণ টকা বিনিয়োগ কৰিলে আজি আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। সেইবাবে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ আন কাম আছে সেইবোৰত আপুনি ভালদৰে নিয়োজিত হৈ থাকক। তেনে ক্ষেত্ৰত আপুনি ভাল প্ৰতিফলনো দেখিবলৈ সক্ষম হ'ব। চাকৰিৰ ক্ষেত্ৰত আজি বদলিৰ সৈতে জড়িত কাম আপোনালোকে আজি কিবা খবৰ লাভ কৰিব। ইয়াৰ যোগেদি আপোনালোকে সুখী হ'বলৈ সক্ষম হ'ব। অতি শীঘ্ৰে আপোনালোকৰ স্থান সলনি হোৱাৰো সম্ভাৱনা থাকিব। স্বামী স্ত্ৰীৰ মাজত ভাল সমন্বয় দেখা গৈছে। গতিকে আপুনি পৰিয়ালৰ সৈতে একেলগে থাকিবলৈ যত্ন কৰক আৰু সকলোৰে যত্ন আৰু সহযোগিতা লাভ কৰিবলৈ হ'লে সকলো সদস্যকে ভালদৰে চোৱা চিতা কৰিবলৈ যত্ন কৰক। বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। তেওঁলোকৰ কিবা যদি অসুবিধাৰ সৃষ্টি হৈছে তেনেহ'লে আপুনি তেওঁলোকক পৰামৰ্শ দিয়ক বা তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰক। তেতিয়া দেখিব যে আপোনাৰ ঘৰখন সুখদায়ক হৈ পৰিছে। পৰিয়ালত আজি সৰু হ'লেও এটা অনুষ্ঠানৰ আয়োজন কৰাৰ চেষ্টা কৰক। ইয়াৰ যোগেদি আপোনালোকৰ সকলো সদস্যৰ সৈতে ভাল সম্পৰ্ক ৰক্ষা কৰিব পাৰিব আৰু পৰিয়ালত সুখদায়ক সময়ো পাৰ কৰিব পাৰিব। এনে ব্যৱস্থাপনাই সকলোকে সুখ প্ৰদান কৰিব আৰু আপোনালোকেও এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্ক আজি স্থাপন কৰাত সক্ষম হ'ব। ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি লাভ কৰাও দেখা যাব। স্বাস্থ্য আজি ভালেই দেখা যায়, তথাপিও আপুনি পৰিয়ালৰ কোনোবা জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকৰ চিন্তা থাকিব। গতিকে তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লোৱাৰ উপৰিও আপোনাৰ নিজৰ ক্ষেত্ৰতো অলপ যত্ন ল'বলৈ চেষ্টা কৰিব, যাতে আপুনিও ইতিবাচক হৈ থাকিব পাৰে আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ অনুভৱ নকৰে। গতিকে উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা চলি থকা সমস্যা এটাৰ পৰা আজি সকাহ পাব আৰু আপোনাৰ কষ্টৰে বহু পৰিস্থিতি আপোনাৰ পক্ষত আনিবলৈ সক্ষম হ'ব আৰু বহু পৰিমাণে আপুনি অনুকূল কৰি তুলিবলৈ সক্ষম হ'ব। গতিকে আজি আপোনাৰ কোনো ধৰণৰ এনে মনোভাৱ নাথাকিব বা কোনো ধৰণৰ অশান্তি নাথাকিব, যাৰ ফলত আপুনি কষ্ট পাবলগীয়া হয় বা আপোনাৰ কামবোৰ বাধাপ্ৰাপ্ত হৈ পৰে। কিন্তু আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত চকু ৰাখিব, কাৰণ তেওঁলোকে আপোনাৰ বিৰুদ্ধে কিবা ষড়যন্ত্ৰ কৰাৰো সম্ভাৱনা থাকিব।
যদি কোনো চৰকাৰী বিষয় বিচাৰাধীন হৈ আছে তেনেহ'লে তাৰ সমাধান আজি পাব আৰু এই ক্ষেত্ৰত আপুনি আজি সফল হোৱা দেখা গৈছে। আত্মীয়ৰ লগত কিছু অমিল থাকিব পাৰে, কিন্তু আপুনি আনক বুজাই দিয়াৰ পৰিৱৰ্তে নিজৰ চিন্তাধাৰা সলনি কৰাটোৱে ভাল হ'ব। গতিকে আত্মীয়ৰ লগত যদি কিবা বিসংগতি বা মনোমালিন্যৰ সৃষ্টিও হয় তেনেহ'লে তেওঁলোকক বেছি জ্ঞান নিদিব, নিজৰ আচৰণ সঠিক কৰিব পাৰি নেকি তাৰ প্ৰতি লক্ষ্য ৰাখক। কাৰণ নিজে যদি নিজকে পৰিৱৰ্তন কৰিব পাৰে তেনেহ'লে কোনো ধৰণৰ আপোনালোকৰ বাধা নাথাকিব বা তেওঁলোকৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক বেয়া নহ'ব। গতিকে এইবোৰ ক্ষেত্ৰত নিজকে সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰিব। সেইবাবে খং নিয়ন্ত্ৰণ কৰি চলিব। কিছু সময় যদি ধৰ্মীয় অনুষ্ঠানত বা ধৰ্মীয় স্থানত কটায় তেতিয়াহ'লে আপোনাৰ মনলৈও শান্তি পাব। ব্যৱসায়ত সৰ্বাধিক সময় দিবলৈ চেষ্টা কৰক, লগতে আপোনাৰ ব্যৱসায়িক কামৰ মানদণ্ডৰ প্ৰতিও অধিক গুৰুত্ব দিয়ক, কাৰণ আপোনালোকৰ বৰ্তমান সময়খিনি আপোনাৰ ভাল হৈ আছে। গতিকে ব্যৱসায়ৰ যিবোৰ কাম কাজ আছে সেইবোৰ নিজৰ তত্ত্বাৱধানতে কৰক আৰু বিশেষকৈ জোৰ দিয়ক যাতে আভ্যন্তৰীণ ক্ষেত্ৰবোৰত আপোনাৰ উন্নতি দেখা পায় আৰু লগতে আপোনাৰ ব্যৱসায়িক আয়ো বৃদ্ধি পায়। কৰ সম্পৰ্কীয় সকলো কাগজ পত্ৰবোৰ সুৰক্ষিতভাৱে ৰাখক বা সকলোবোৰ আপোনালোকে ক্লিয়াৰ কৰি ৰাখক, কাৰণ কিছুমান চৰকাৰী মানুহে আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে আপুনি এই সম্পৰ্কে নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ চেষ্টা কৰিব বা আপুনি এই ক্ষেত্ৰত ভালদৰে সুসংগঠিত হৈ থাকিবলৈ যত্ন কৰিব। চৰকাৰী ক্ষেত্ৰত বা যিসকলে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকৰ আজি কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনালোকে যদি নিজকে সুসংগঠিত কৰি ৰাখে বা আপোনাৰ জ্যেষ্ঠ বিষয়াসকলৰ পৰা যদি সহায় লয় তেনেহ'লে আপোনালোকে সকাহ পাব আৰু আপোনালোকৰ যিবোৰ সমস্যা আছে সেইবোৰৰ পৰা সমাধান লাভ কৰিব। গতিকে নিজকে সুসংগঠিত কৰি ৰাখক আৰু লগতে আপোনালোকে কৰ্মক্ষেত্ৰত জোৰ দিয়ক যাতে আপোনাৰ কামবোৰ অতি সোনকালে সম্পন্ন কৰিব পাৰে। বিবাহিত সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকে পৰিয়ালৰ ব্যৱস্থাও ভালদৰে ৰাখিবলৈ সক্ষম হ'ব। পৰিয়ালৰ কোনো সদস্যৰ আজি কিবা ভাল খবৰে সকলোকে আনন্দিত কৰিব, গতিকে আপোনালোকেও এই ক্ষেত্ৰত আগবাঢ়িবলৈ চেষ্টা কৰক আৰু আপোনালোকে পৰিয়ালৰ সুখী হ'বলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰো এনে ভাল প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব, কাৰণ পৰিয়ালৰ পক্ষে যদি আপোনালোকে থিয় দিয়ে তেনেহ'লে তেওঁলোকেও আপোনাৰ সুখ দুখৰ সাক্ষী হৈ ৰ'ব। গতিকে প্ৰথমতে আপোনালোকে পৰিয়াল ক্ষেত্ৰখনত ভালদৰে চলিবলৈ চেষ্টা কৰক, সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰক, কোনো কাৰণতে যাতে অকলশৰীয়াকৈ নাথাকে তাৰ প্ৰতি যত্ন ল'ব আৰু পৰিয়ালৰ কোনো বিশেষ অনুষ্ঠান আদিতো আপোনালোকে জড়িত হ'বলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু সকলো সদস্যৰ সৈতে আপোনালোকে মৰম বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কই আজি পৰিয়ালৰ অনুমোদন লাভ কৰাত সমস্যাৰ সন্মুখীন হ'ব পাৰে, গতিকে বৰ্তমান সময়ত আপোনালোকে অলপ অপেক্ষা কৰাটো প্ৰয়োজনীয় হ'ব। পৰিস্থিতি সাপেক্ষে আপোনালোকে এই ব্যৱস্থা কৰিবলৈ যত্ন কৰিব, তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ বাধা নাথাকিব। ঋতু অনুসৰি খাদ্যৰ ৰুটিন ৰাখক, কাৰণ চৰ্দি আৰু কাহৰ দৰে সমস্যা আজি বৃদ্ধি পাব পাৰে। সেইবাবে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু লগতে আয়ুৰ্বেদিক চিকিৎসা ইয়াৰ বাবে এটা ভাল সমাধান হ'ব। গতিকে এই ক্ষেত্ৰত আপোনালোকে আয়ুৰ্বেদিক চিকিৎসা ল'বলৈ যত্ন কৰিব আৰু লগতে চেষ্টা কৰিব যাতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব পাৰে। ইয়াৰ জৰিয়তে আপোনালোকৰ কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাই দেখা নিদিয়ে, বৰঞ্চ আপোনালোকে শক্তিশালী অনুভৱ কৰিব আৰু লগতে যিকোনো কামত আপোনালোকে সতেজতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা চলি থকা পাৰিবাৰিক সমস্যা এটাৰ সমাধানে আপোনাৰ মানসিক চাপ দূৰ কৰিব আৰু আপোনাৰ সুচিন্তা আৰু সুষম স্বভাৱে আপোনাৰ ব্যক্তিত্বও ভাল পৰিৱৰ্তন আনিব। গতিকে আপোনালোকে নিজকে ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰক আৰু পাৰিবাৰিক দিশত আপোনালোকে বিশেষ যত্ন ল'ব যাতে কোনো সমস্যাৰ যাতে সন্মুখীন নহয় বা উত্থাপন নহয়, কাৰণ পাৰিবাৰিক সমস্যা থাকিলে আপোনাৰ মানসিক অশান্তি থাকিবই। গতিকে পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে ভালদৰে মনোযোগ দিব আৰু সকলো সদস্যকে একত্ৰিত কৰি এই কথা ভালদৰে বুজাই দিব যাতে পাৰিবাৰিক কোনো ক্ষেত্ৰতে আপোনালোকে সমস্যাৰ সৃষ্টি নকৰে, বৰঞ্চ আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত কেনেদৰে সুখদায়ক সময় পাৰ কৰিব পাৰিব তাৰ প্ৰতিহে বেছিকৈ গুৰুত্ব দিব। ধৰ্মীয় কাম কাজৰ প্ৰতিও আজি আপুনি আগ্ৰহী হ'ব, ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। অসাৰ কথা বতৰাত গুৰুত্ব নিদি আজি নিজৰ কামত বেছিকৈ মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ আনৰ ব্যক্তিগত বিষয়ত যদি বেছিকৈ হস্তক্ষেপ কৰে বা অসাৰ কাম কাজত যদি বেছিকৈ গুৰুত্ব দিয়ে তেনেহ'লে আপোনাৰ নিজৰ কামবোৰ ৰৈ যাব, লগতে আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে বেলেগৰ ক্ষেত্ৰত আপুনি কোনো ধৰণৰ হস্তক্ষেপ নকৰাটোৱে আজিৰ বাবে ভাল হ'ব। অধ্যয়নৰ লগত জড়িত সমস্যাই শিশুক মানসিক চাপত পেলাব পাৰে, গতিকে আপুনি তেওঁলোকক সহায় কৰক, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ আপোনাৰ সহায়ৰ প্ৰয়োজন বেছিকৈ থাকিব।
সেইবাবে আপুনি এইবোৰ ক্ষেত্ৰত অলপ আগবাঢ়িবলৈ যত্ন কৰিব যাতে আপোনাৰ শিশুৱে কোনো ধৰণৰ মানসিক চাপ অনুভৱ নকৰে। ব্যৱসায়ত যিদৰে চলি আছে তেনেধৰণে কাম আপোনালোকৰ চলি থাকিব, কিন্তু বাহ্যিক উৎসৰ পৰা যদি আপোনালোকে ভাল অৰ্ডাৰ আজি পোৱাৰ সম্ভাৱনা থাকিব, ইয়াৰ ফলত আপোনালোকে আয় বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু লগতে আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা পাব। এই সময়ত অনলাইনৰ কামত অধিক গুৰুত্ব দিয়ক, কাৰণ বৰ্তমান সময়ত আপোনালোকে অনলাইনত পোৱা তথ্যসমূহ আপোনালোকৰ যদি ব্যৱসায়িক ক্ষেত্ৰত সেইবোৰ প্ৰযোজ্য কৰে তেনেহ'লে আপোনালোকে ভাল প্ৰতিফলন দেখিব। আৰু যিকোনো ব্যৱসায়িক লেনদেনৰ ক্ষেত্ৰত ফিক্স বিল ব্যৱহাৰ কৰিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয়। নিয়োজিত লোকসকলৰ অফিচত ৰাজনীতি হ'ব পাৰে, গতিকে অলপ দূৰত্ব বজাই ৰাখিব এইবোৰৰ পৰা। আৰু কেনেদৰে অফিচৰ পৰিৱেশ ভাল হ'ব তাৰ প্ৰতি বিশেষ যত্ন ল'ব যাতে আপোনালোকে কাম কৰি সুস্থিৰ অনুভৱ কৰে। আন কাৰোবাৰ বাবে আজি আপোনালোকৰ স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, যাৰ প্ৰভাৱ আপোনালোকৰ পাৰিবাৰিক ব্যৱস্থাটো পৰিব। গতিকে যত্ন কৰিব যাতে কোনো সম্পৰ্কতে যাতে তৃতীয় ব্যক্তিৰ দ্বাৰা প্ৰভাৱ নপৰে বা আপুনি কাৰোবাৰ সহায় নলয়। এই ক্ষেত্ৰত আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত কিবা যদি আপোনালোকৰ সমস্যাৰ সৃষ্টি হৈছে তেনেহ'লে পাৰস্পৰিক সমন্বয়েৰে আপোনালোকে বেছিকৈ সমাধান কৰিবলৈ যত্ন কৰিব, কাৰণ আনৰ দ্বাৰা যদি আপোনাৰ সম্পৰ্কৰ সমাধান উলিয়াবলৈ চেষ্টা কৰে তেনেহ'লে আপোনালোকৰ আৰু পৰিৱেশ নেতিবাচক হ'ব পাৰে আৰু লগতে আপোনালোকৰ সন্মানো হানি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে কোনো ক্ষেত্ৰতে আনৰ পৰা সহায় নল'ব। এই ক্ষেত্ৰত পাৰিলে পৰিয়ালৰ লোকক এই ক্ষেত্ৰত জড়িত কৰিবলৈ চেষ্টা কৰক, ইয়াৰ জৰিয়তে আপোনালোকৰ কোনো ধৰণৰ সমস্যা নাথাকিব। কিন্তু যেতিয়াই অন্য ব্যক্তিৰ সহায় ল'ব তেতিয়াই আপোনালোকৰ পৰিয়ালত কিবা নহয় কিবা ঘটিবই। সেইবাবে পৰিয়ালৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক, যাতে আপোনালোকৰ মাজত কিবা যদি সৃষ্টিও হয় তেনেহ'লে পৰিয়ালৰ লোকে এই ক্ষেত্ৰত আগবাঢ়ি আহি আপোনালোকৰ সমাধান কৰি দিব। সেইবাবে নিজকে বিশ্বাসত ৰাখক আৰু লগতে পৰিয়ালক আপোনালোকে ভালদৰে বিশ্বাসত ল'বলৈ চেষ্টা কৰিব। সকলো সদস্যৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক আৰু লগতে আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। বয়োজ্যেষ্ঠসকলৰ বিশেষ যত্ন লওক, তেওঁলোকৰ পৰা আশীৰ্বাদ লওক যাতে আপোনালোকৰ কোনো ধৰণৰ সমস্যা ৰৈ নাযায়। আজি আপোনাৰ প্ৰেমৰ সম্পৰ্কত অলপ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকে সুসংগঠিত হৈ থাকিবলৈ চেষ্টা কৰিব আৰু শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰাত গুৰুত্ব দিব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ সমস্যা নাথাকিব, বৰঞ্চ আপোনালোকৰ সম্পৰ্কত অগ্ৰগতি দেখা পাব। ভুল ৰুটিন আৰু খাদ্যাভ্যাসৰ বাবে আপোনাৰ স্বাস্থ্যজনিত কিবা সমস্যাৰ আজি সৃষ্টি হ'ব পাৰে আৰু আপোনাৰ বিষৰ সমস্যা আৰু অস্বস্তিৰ দৰে সমস্যাও হ'ব পাৰে। গতিকে নিজৰ আপোনাৰ যি খাদ্যাভ্যাস আছে বা স্বাস্থ্যজনিত যিবোৰ সমস্যা আছে সেইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আপুনি নিজকে সুসংগঠিত কৰিব লাগিব আৰু স্বাস্থ্যৰ ৰক্ষাৰ ক্ষেত্ৰত যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু লগতে কোনো ধৰণৰ আপোনালোকৰ ৰোগেও দেখা নিদিয়ে। সেইবাবে নিজকে সুসংগঠিত কৰক আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু লগতে আপোনালোকে ইতিবাচকো হৈ থাকিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ গ্ৰহবোৰে আপোনাৰ বাবে সন্মান আৰু নতুন সফলতা কঢ়িয়াই আনিবলৈ চেষ্টা কৰি আছে। গতিকে আপুনিও নিজে চেষ্টা কৰক যাতে আপুনি সকলো কামতে আজি সফল হ'ব পাৰে। এই সুযোগৰ আপুনি সৎ ব্যৱহাৰ কৰিলে আপুনি নিশ্চয় আজি সফল হ'ব। প্ৰভাৱশালী লোকৰ লগত আপুনি আজি যোগাযোগ বৃদ্ধি কৰিবলৈ চেষ্টা কৰক, কাৰণ তেওঁলোকৰ পৰা আপুনি বহু তথ্য আজি আহৰণ কৰিব পাৰিব। এই সময়ত আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে আপোনাৰ সন্মুখত পৰাজয় মানি ল'ব। গতিকে আপুনি নিজকে আজি ইতিবাচক কৰি ৰাখক আৰু ইতিবাচক মনোভাৱে আগবাঢ়িবলৈ যত্ন কৰক। কোনো কাৰণতে যাতে আপোনাৰ এলাহে আধিপত্য বিস্তাৰ নকৰে তাৰ প্ৰতি যত্ন লওক, কাৰণ ইয়াৰ বাবে আপোনাৰ বহুতো গুৰুত্বপূৰ্ণ কাম বন্ধ হৈ পৰিব পাৰে। গতিকে কোনো ক্ষেত্ৰতে আপুনি এলাহ নকৰিব। আজি আপোনাৰ অলাগতিয়াল ব্যয় বেছি হ'ব পাৰে, গতিকে আপুনি বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক আৰু কাকো আজি ধন ধাৰে নিদিব, অন্যথা ঘূৰি অহাৰ এইবোৰ আশা নাই। গতিকে ধনৰ লেনদেনৰ ক্ষেত্ৰত আজি অলপ সাৱধান হ'ব আৰু বিশেষকৈ আপোনাৰ খৰচৰ ক্ষেত্ৰতো আপুনি অলপ মিতব্যয়ী হ'বলৈ চেষ্টা কৰক, তেতিয়াহে আপোনাৰ কোনো ধৰণৰ আৰ্থিক সমস্যাই দেখা নিদিয়ে। ব্যৱসায়ৰ বাবে কৰা পৰিকল্পনা আৰম্ভ কৰিবলৈ এইটো এটা ভাল সময়, গতিকে এই পৰিকল্পনাসমূহ ভৱিষ্যতে লাভজনক বুলিও প্ৰমাণিত হ'বলৈ গৈ আছে। গতিকে ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ পৰিকল্পনা কৰিব সেইবোৰ আপুনি ভালদৰে ৰূপায়ণ কৰিবলৈ যত্ন কৰক আৰু লগতে আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোককো আপুনি এই ক্ষেত্ৰত জড়িত কৰক, কাৰণ তেওঁলোকৰ পৰামৰ্শ আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ তেওঁলোকে জানে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনখিনি জেগাত কি পৰিৱৰ্তন কৰিলে ভাল ফল পোৱা যাব। গতিকে তেওঁলোককো আপুনি জড়িত কৰক, তেতিয়া দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষিপ্ৰগতিত আগবাঢ়িছে।
অংশীদাৰিত্ব ব্যৱসায়ত আজি কাম সম্পৰ্কীয় নীতিৰ বিষয়ে আলোচনা কৰাটো উপযুক্ত সময়। গতিকে সকলো অংশীদাৰসকলৰ সৈতে আপুনি এই বিষয়ে আলোচনা কৰিবলৈ যত্ন কৰক আৰু এক সুন্দৰ সিদ্ধান্তত উপনীত হ'বলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ অংশীদাৰিত্বৰ ক্ষেত্ৰতো ভাল লাভ কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ আজি জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মনোমালিন্যৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু সংযমতা বজাই ৰাখিব, যাতে কোনো কাৰণতে তেওঁলোকৰ সৈতে সম্পৰ্কৰ অৱনতি নকৰিব। কাৰণ তেওঁলোকৰ সৈতে যদি আপোনাৰ সম্পৰ্ক বেয়া হয় তেনেহ'লে আপোনাৰ বাবে বেয়া হ'ব পাৰে। সেইবাবে নিজকে আপুনি অলপ সংযত কৰি আগবাঢ়িবলৈ যত্ন কৰক। ঘনিষ্ঠ আত্মীয়ৰ হস্তক্ষেপৰ বাবে আজি আপোনাৰ বিবাহিত জীৱনত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি এই ক্ষেত্ৰত বেছি মানসিক চাপ নল'ব, কাৰণ অতি শীঘ্ৰেই আপোনালোকে এই ক্ষেত্ৰত অনুকূল ফলাফল লাভ কৰিব। আৰু আপোনালোকৰ বিবাহ সম্পৰ্কীয় যিবোৰ সমস্যাৰ সৃষ্টি হৈছে সেইবোৰ আপুনি ঘৰুৱা ক্ষেত্ৰত আলোচনা কৰিবলৈ চেষ্টা কৰক আৰু পাৰস্পৰিক সমন্বয় বজাই ৰাখিলে আপোনালোকে এই ক্ষেত্ৰত অতি সোনকালে ভাল প্ৰভাৱ দেখা পাব বা আপোনালোকে পুনৰ মধুৰতাৰ সৃষ্টি কৰিব পাৰিব। সেইবাবে আপোনালোকৰ বিবাহ সম্পৰ্কীয় যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত স্বামী স্ত্ৰী দুয়োজনে আপোনালোকে সমস্যাবোৰ সমাধান কৰাত বেছিকৈ গুৰুত্ব দিয়াটো ভাল হ'ব, কাৰণ পৰিয়ালত যদি এইবোৰ প্ৰভাৱ পৰে তেনেহ'লে আপোনালোকৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে নিজকে আপোনালোকে সুসংগঠিত কৰক আৰু পাৰিবাৰিক দিশত যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত আপোনালোকে জড়িত হ'বলৈ চেষ্টা কৰক। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক আৰু সকলো সদস্যকে আপুনি সম্পূৰ্ণ গুৰুত্ব দিবলৈ চেষ্টা কৰক, যাতে তেওঁলোকেও আপোনালোকক ভালভাৱে আঁকোৱালি লয়। আৰু আপোনালোকে পৰিয়ালত যদি আজি কিবা অনুষ্ঠান বা ৰাতিৰ আহাৰ গ্ৰহণ কৰে একেলগে, তেতিয়াহ'লে আপোনালোকৰ সম্পৰ্কত পুনৰ পাৰস্পৰিক মধুৰতা বৃদ্ধি পোৱা দেখা যাব। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত আপোনালোকে আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ প্ৰেমৰ বিষয়ত আজি আপোনালোকৰ নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হৈছে। গতিকে নিজকে সংযমতা বজাই ৰাখিব লাগিব। কোনো ক্ষেত্ৰতে আপোনালোকে উত্তেজিত হৈ নপৰিব, নহ'লে আপোনালোকৰ নিজৰে ক্ষতি হোৱাৰ সম্ভাৱনা অধিক থাকিব। এই সময়ত আপোনাৰ আঘাত বা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। গতিকে গাড়ীখন সাৱধানে চলালে আপোনালোকে সুৰক্ষিত হৈ থাকিব। গতিকে নিজৰ যত্ন নিজে ল'বলৈ চেষ্টা কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব, যাতে আপোনালোকে শাৰীৰিক ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নেদেখে। আৰু মানসিক শান্তি বজাই ৰাখিবলৈ হ'লে আপুনি নিসংগতাত কিছু সময় কটাওক আৰু চিন্তা কৰক, যাতে আপোনাৰ কিবা যদি সমস্যাৰ সৃষ্টি হৈছে তেনেহ'লে সেইবোৰ কিয় উদ্ভৱ হৈছে, তেনেহ'লে আপোনালোকে এই ক্ষেত্ৰত সুফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 7। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি যিকোনো বাকী থকা ঋণৰ ধন আজি আদায় কৰিব পাৰিব। গতিকে চেষ্টা কৰি যাওক আৰু এই ক্ষেত্ৰত আপুনি যদি আজি মুকলি হ'ব পাৰে তেনেহ'লে আপুনি মানসিকভাৱে শান্তি লাভ কৰাত সক্ষম হ'ব। কাৰণ ঋণ লোৱাৰ পৰিস্থিতি যদি উদ্ভৱ হৈছিলে তেতিয়াহ'লে আপোনালোকে বহুত মানসিক অশান্তিৰ মাজেৰে পাৰ হৈছে। গতিকে আজি যদি সেইবোৰ আপুনি আদায় কৰি দিব পাৰে তেনেহ'লে আপুনি আজি সুখী অনুভৱ কৰিব। কিছুমান মানুহে আপোনাৰ কাম কৰাৰ ধৰণৰ বিষয়ে ভুলকৈ ভাবিব পাৰে। গতিকে মানুহৰ কথা চিন্তা নকৰিব, নিজৰ কামত মনোনিৱেশ কৰাটো বেছি গুৰুত্বপূৰ্ণ হ'ব। গতিকে আনৰ কথা একেবাৰে আপুনি গাত নলগাব বা আপুনি বেছিকৈ উপলব্ধি নকৰিব। নিজৰ কি কৰিব পাৰে সেইবোৰ চিন্তা কৰক, তেতিয়াহে আপোনাৰ ভাল হ'ব। নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি চলক, আপুনি নিশ্চয় সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। যিকোনো ধৰণৰ অবৈধ কামৰ পৰা আঁতৰি থাকক, নহ'লে আপুনিও বিপদত পৰিব পাৰে। সেইবাবে কোনো ধৰণৰ এনে কামত আগ্ৰহ প্ৰকাশ নকৰিব যাতে ক্ষিপ্ৰ লাভৰ সম্ভাৱনা থাকে বা আপুনি সমস্যাত জড়িত হৈ পৰিব পাৰে। ক্ষিপ্ৰ লাভৰ আশা একেবাৰেই নকৰিব। ইয়াৰ লগতে আপোনাৰ কৰ্মক্ষমতাৰ ওপৰতো বেয়া প্ৰভাৱ পৰিব। গতিকে এইবোৰৰ পৰা আঁতৰত থাকিবলৈ যত্ন কৰিব। ঘনিষ্ঠ মানুহৰ সৈতে ভাল সমন্বয় ৰক্ষা কৰিলে আপোনাৰ মাজত প্ৰেম বৃদ্ধি পাব, কিন্তু ইয়াৰ বাবে আপোনালোকে প্ৰচেষ্টা চলাই যাব লাগিব। তেতিয়াহে দেখিব আপোনালোকৰ মাজত ভাল সম্পৰ্ক গঢ়ি উঠিছে। কোনো নতুন পৰিকল্পনা আৰম্ভ কৰিবলৈ হ'লে ব্যৱসায়ত কামবোৰ আপোনালোকে এই সময়ত ভালদৰে কৰিবলৈ যত্ন কৰিব লাগিব। যদি নতুন পৰিকল্পনা কৰিছে তেনেহ'লে এই ক্ষেত্ৰত আপুনি তথ্যবোৰো ভালদৰে আহৰণ কৰি ল'ব লাগিব। কাৰণ যদি ভালদৰে আপোনালোকে তথ্যবোৰ নলয় তেতিয়াহ'লে আপোনালোকে গম নাপাব কেনেদৰে আগবাঢ়িলে আপোনালোকৰ ভাল প্ৰভাৱ দেখা পাব। আপোনাৰ বৰ্তমানৰ কামতো আপুনি ভালকৈ মনোনিৱেশ কৰিবলৈ যত্ন কৰিব লাগিব, কাৰণ কিছু বাধা আহিব, কিন্তু এই ক্ষেত্ৰত চিন্তা নকৰিব, একো সমাধান বিচাৰি নিশ্চয়কৈ পাব। যিসকল আপোনাৰ কৰ্মচাৰী আছে তেওঁলোকো আপোনালোকক বহু পৰিমাণে সহায় কৰিব। গতিকে আপোনাৰ বহু ক্ষেত্ৰতে আপোনাৰ মানসিক চাপ নাথাকিব বা কমি যাব। তেওঁলোকৰ কামৰ প্ৰতি আপুনি যত্ন লওক, কাৰণ তেওঁলোকৰ কাম যদি কৰাত কিবা অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে তেওঁলোকক সহায় কৰিলে তেওঁলোকে সকাহ অনুভৱ কৰিব।
নিয়োজিত লোকসকলে তেওঁলোকে আজি বিশেষ কামৰ দায়িত্ব পাব আৰু এই দায়িত্ববোৰ তেওঁলোকে ভালদৰে পালন কৰিব পাৰিলে তেওঁলোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু বিষয়াসকলেও আপোনাক প্ৰশংসা কৰিব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সহযোগিতাৰ মনোভাৱ আজি সম্পৰ্ক সুদৃঢ় কৰিব আৰু ইয়াৰ ফলত আপোনালোকে আপোনাৰ যি সম্পৰ্ক আছে সেইবোৰত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰতো আগবাঢ়িবলৈ সক্ষম হ'ব, কাৰণ পৰিয়ালৰ ক্ষেত্ৰত যিবোৰ আপোনালোকৰ বাধা আছিলে সেইবোৰ আজি আঁতৰি যাব আৰু আপোনালোকে পৰিয়ালত এক মনোভাৱ গঢ় লৈ দিবলৈ সক্ষম হ'ব। গতিকে পৰিয়ালৰ যিসকল সদস্য আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক, তেওঁলোকৰ যিবোৰ সমস্যা আছে সেইবোৰ সমাধান কৰাটো গুৰুত্ব দিয়ক। বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত যদি কিবা সমস্যা দেখা দিয়ে তেনেহ'লে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব, কাৰণ উচিত চিকিৎসা গ্ৰহণ কৰিলেহে আপোনালোকে তেওঁলোকৰ স্বাস্থ্য ভাল কৰিবলৈ সক্ষম হ'ব। গতিকে তৎক্ষণাত তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা কৰক। তেওঁলোকৰ স্বাস্থ্যৰ যদি কিবা বিশেষ ক্ষেত্ৰত আপোনাৰ প্ৰয়োজন হৈছে তেনেহ'লে আপুনিও তেওঁলোকক সহায় কৰিবলৈ যত্ন কৰক। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ গভীৰতা দেখা যাব, গতিকে আজি আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ অধিক কষ্টৰ বাবে আপোনাৰ ভিতৰত শক্তিৰ অভাৱ অনুভৱ কৰিব। মানসিক চাপ পৰিহাৰ কৰি যিমান পাৰে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰিবলৈ যত্ন কৰিব আৰু লগতে কামৰ মাজতে আপুনি জিৰণি ল'বলৈ চেষ্টা কৰিব, নহ'লে আপুনি শাৰীৰিক ক্ষেত্ৰত দুৰ্বলতা অনুভৱ কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসনৰ ব্যায়ামতো গুৰুত্ব দিব। এনে কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপুনি আপোনাৰ পৰিয়ালৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰিব আৰু পৰিয়ালৰ সৈতে মজাৰ কামত আপুনি কিছু সময় কটালে তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক আৰু সুদৃঢ় হ'ব। ভৱিষ্যত পৰিকল্পনাৰ ক্ষেত্ৰত ধন বিনিয়োগ কৰিবলৈ এইটোৱে ভাল সময়, গতিকে আপুনি যদি ধন বিনিয়োগ কৰাৰ কথা চিন্তা চৰ্চা কৰিছে তেনেহ'লে আজি এই ক্ষেত্ৰত আগবঢ়াটো আপোনাৰ বাবে ভাল হ'ব আৰু লগতে ভালদৰে তথ্য পাতি লৈ আগবঢ়াটো আৰু অধিক লাভজনক হ'ব। সন্তানৰ সৈতে কিবা এটা কথাত আজি চিন্তা হ'ব পাৰে, গতিকে তেওঁলোকৰ সৈতে আপুনি কিছু সময় কটাবলৈ যত্ন কৰক আৰু তেওঁলোকক সঠিক পথ দেখুৱাবলৈ যত্ন কৰক, যাতে তেওঁলোকৰ মনোবল বৃদ্ধি পায় আৰু কামবোৰ কৰোঁতে তেওঁলোকে সুখী অনুভৱ কৰে। আৰু অকাৰণতে ভয় আৰু অস্থিৰতাৰ অৱস্থা আজি আহিব পাৰে, যাৰ বাবে আপুনি নিজৰ সম্পূৰ্ণ সম্ভাৱনা আৰু সামৰ্থ্য ব্যৱহাৰ কৰিব নোৱাৰিব পাৰে, কিন্তু যদি ধ্যান কৰে এই ক্ষেত্ৰত আপুনি সুফল লাভ কৰিব আৰু আপোনাৰ সিদ্ধান্তবোৰো আজি ভাল হোৱা দেখা যাব। যদি কোনো চৰকাৰী বিষয় জটিল হৈ পৰিছে তেনেহ'লে এতিয়াই তাত সকাহ পোৱাৰ আশা নাই, গতিকে আপুনি এই ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব। কামত আপোনাৰ অতি গুৰুত্ব আৰু মনোযোগী হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ ব্যৱসায়িক ক্ষেত্ৰত আপুনি যদি গুৰুত্ব নিদিয়ে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত লোকচানৰ সম্ভাৱনা থাকিব বা মন ধৰাৰ দৰে অৱস্থাও হ'ব পাৰে। অসাৱধানতাৰ বাবে আজি ডাঙৰ অৰ্ডাৰ বাতিল হোৱাৰো সম্ভাৱনা আছে, যাৰ ফলত আৰ্থিক লোকচান হ'ব পাৰে, গতিকে সাৱধান হৈ আপুনি কামবোৰ কৰিবলৈ যত্ন কৰিব আৰু যিকোনো অৰ্ডাৰৰ ক্ষেত্ৰত বা আপুনি যিকোনো চুক্তিৰ ক্ষেত্ৰত সুসংগঠিত হৈ থাকিব, যাতে আপোনালোকৰ ব্যৱসায়িক আৰ্থিক উন্নতিয়ে দেখা দিয়ে। আয়কৰ বিক্ৰী কৰা আদি কাম সম্পূৰ্ণ কৰি ৰাখিব, যাতে আপোনালোকৰ ভৱিষ্যতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। নিয়োজিত লোকসকলে আজি তেওঁলোকে ক'ৰবালৈ যোৱাৰ দায়িত্ব পাব পাৰে আৰু তেওঁলোকে ভ্ৰমণ কৰিব লগাও হ'ব পাৰে, কাৰণ তেওঁলোকৰ কামবোৰ আজি বাহিৰতে সম্পন্ন হোৱাৰ আশা আছে। পৰিয়ালৰ পৰিৱেশ আজি সুখ আৰু শান্তিৰে ভৰা অনুভৱ কৰিব আৰু ইয়াৰ ফলত সকলো সদস্যই আনন্দ লাভ কৰিব। পৰিয়ালৰ সৈতে যদি আপোনালোকে আজি ক'ৰবাত ভ্ৰমণ কৰে বা কোনো ধৰ্মীয় অনুষ্ঠানত আপোনালোকে যায় তেনেহ'লে পাৰিবাৰিক সুখ শান্তি বৃদ্ধি পাব আৰু লগতে আপোনালোকৰ পাৰস্পৰিক মৰমো বৃদ্ধি পোৱা দেখা যাব। গতিকে পৰিয়ালৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব, কোনো কাৰণতে যাতে আপোনালোকে স্বাৰ্থপৰ হৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব, কাৰণ স্বাৰ্থপৰতাই যদি আপোনালোকক আগুৰি ধৰে তেনেহ'লে আপুনি পাৰিবাৰিক ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে, বৰঞ্চ নিজৰ ক্ষেত্ৰতে বেছিকৈ গুৰুত্ব দিব। সেইবাবে নিজৰ ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দিয়াৰ পৰা আঁতৰি থাকি আপোনালোকে পাৰিবাৰিক ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দিবলৈ চেষ্টা কৰক, যাতে পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে কিবা যদি সমস্যাৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকেও যোগদান কৰিব পাৰে বা তেওঁলোকেও যোগদান কৰিব। আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত যদি কিবা অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে পাৰিবাৰিক দিশৰ পৰা আপুনি লাভ পাব বা সহায় পাব। গতিকে সেইবাবে সকলোৰে সৈতে একেলগে চলিবলৈ চেষ্টা কৰক, তেতিয়া দেখিব যে আপোনালোকে সুখী অনুভৱ কৰিছে। প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব, ইয়াৰ ফলত আপোনালোকে আজি সুখী অনুভৱ কৰিব আৰু লগতে আপোনালোকে আগুৱাই যাবলৈ সফল হ'ব। মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাটো আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, গতিকে আপোনালোকৰ আজি
মানসিক ক্ষেত্ৰত যদি সুস্থ হ'ব বিচাৰে তেনেহ'লে আপুনি নিসংগতাত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিকভাৱে সুস্থ অনুভৱ কৰিব। যোগ আৰু ধ্যান ইয়াৰ সঠিক নিৰাময়ো হ'ব। গতিকে আপোনালোকে আজি ভালদৰে আপোনালোকৰ স্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি নিজৰ ব্যক্তিগত বিষয়ৰ পৰা আনক আঁতৰাই ৰাখক, কাৰণ ব্যক্তিগত বিষয়ত যিমান আপুনি আনৰ পৰা বাচি থাকিব বা আনক আঁতৰাই ৰাখিব সিমানেই আপোনাৰ বাবে সফলতা লাভ কৰিবলৈ সুষম হ'ব বা সহায়ক হ'ব, কাৰণ আনে আপোনাৰ বিষয়বোৰত বাধা প্ৰদান কৰিব পাৰে। ইয়াৰ দ্বাৰা আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে উন্নত সিদ্ধান্ত ল'ব পাৰিব আৰু আপোনাৰ বাবে লাভ আৰু সুখৰ পৰিস্থিতিৰো সৃষ্টি হ'ব। আৰ্থিক অৱস্থা আজি ভালেই দেখা যায়। ঘনিষ্ঠ আত্মীয়ৰ লগতো আপোনাৰ সম্প্ৰীতি থাকিব। গতিকে আজি আপোনাৰ পৰিয়ালত এক ভাল পৰিৱেশৰো উত্থান দেখা গৈছে। যুৱক যুৱতীসকলে অতি সাৱধানে নিজৰ কেৰিয়াৰ বাছনি কৰিবলৈ চেষ্টা কৰিব লাগিব, কাৰণ তেওঁলোকে নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত অলপ সতৰ্কতাৰে আৰু পৰিকল্পিতভাৱে যদি আগবাঢ়ে তেনেহ'লে সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব আজি। আৰু সেইমতে তেওঁলোকে নিজৰ কাৰ্যপ্ৰণালীবোৰো ৰখাৰ চেষ্টা কৰিব লাগিব। ক্ষিপ্ৰ সফলতাৰ সন্ধানত কোনো লোকে আজি ভুল কৰাৰ সম্ভাৱনা থাকিব। সেইবাবে এইবোৰ ক্ষেত্ৰত তেওঁলোক আগ নবঢ়াটোৱে তেওঁলোকৰ বাবে ভাল হ'ব, নহ'লে বিপদত পৰিব পাৰে। আৰু লগতে নেতিবাচক কামৰ পৰা নিজকে আঁতৰাই ৰাখক। যিমান নেতিবাচক কামৰ পৰা নিজকে আঁতৰাই ৰাখিব সিমানেই ভাল সুযোগ আপুনি লাভ কৰি যাব। আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে আজি ব্যৱসায়িক ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে সকলো কামৰ ওপৰত আপুনি চকু ৰাখিব। বিশেষকৈ আপোনাৰ কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ প্ৰতি বিশেষ নজৰ দিব, কাৰণ তেওঁলোকক বেছিকৈ টাৰ্গেট কৰিব পাৰে। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ যাতে বাধা নপৰক তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব আৰু প্ৰতিটো ক্ষেত্ৰতে আপুনি সজাগ হৈ থাকিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উপাৰ্জন ভাল হ'ব। গতিকে আপোনাৰ কামৰ গতি আগবঢ়াই নিবলৈ চেষ্টা কৰক আৰু লগতে নতুন কিবা যদি আৰম্ভ কৰাৰ চেষ্টা কৰিছে তেনেহ'লে বৰ্তমান সময় আপোনাৰ ভাল হৈ আছে। গতিকে এই ক্ষেত্ৰত আপুনি আগবাঢ়িব পাৰে। নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি যথেষ্ট মনোযোগ দিয়াৰ প্ৰয়োজন আছে, কাৰণ বৰ্তমান সময়ত আপোনাৰ যিসকল জ্যেষ্ঠ বিষয়া আছে তেওঁলোকৰ পৰা আপুনি সহায় পোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আপুনি তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক, তেওঁলোকৰ সৈতে আগবাঢ়ক। দেখিব যে আপোনাৰ কামৰ গতিও ভাল হৈছে। কিবা কাৰণত আজি আপোনাৰ বৈবাহিক জীৱনত কিছু বিসংগতি দেখা দিব পাৰে, কিন্তু আপোনালোকে যদি সুসংগঠিত হৈ থাকে তেনেহ'লে কোনো ধৰণৰ ইমান ক্ষতি হোৱা পৰিলক্ষিত নহ'ব। গতিকে নিজৰ সংগীৰ সৈতে ভালদৰে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক, তেওঁলোকৰ সন্মান প্ৰদৰ্শন কৰক, যাতে তেওঁলোকেও ঘৰত ভাল অনুভৱ কৰে আৰু আপোনাৰ লগতো সম্পৰ্ক ভাল হৈ উঠিব। আজি আপোনালোকৰ সন্তানৰ সুখবৰে পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰিব আৰু লগতে সকলো সদস্যই মিলাপ্ৰীতি বজাই ৰাখিব পাৰিব আৰু আনন্দ লাভ কৰিব। গতিকে আপোনালোকৰ সন্তানৰ প্ৰতি আপোনালোকে অলপ গুৰুত্ব দিয়ক, তেওঁলোকক আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰক, যাতে ভৱিষ্যতৰ এনেধৰণৰ কাৰ্যকলাপ তেওঁলোকে আগবঢ়াই লৈ গৈ থাকে আৰু লগতে তেওঁলোকে এনেধৰণে সুফল দি যায়। যেতিয়া আপোনালোকৰ এনেধৰণৰ ফলাফল লাভ কৰিব আপোনালোকে পাৰিবাৰিক দিশতো সুখ লাভ কৰিব। আৰু চেষ্টা কৰিব যাতে ঘৰত আজি বাহিৰা মানুহৰ হস্তক্ষেপ নহয়, কাৰণ তেওঁলোকৰ হস্তক্ষেপৰ ফলত আপোনালোকৰ পৰিয়ালত অসুবিধাৰ সৃষ্টি হ'ব পাৰে বা বিসংগতিৰ সৃষ্টি হ'ব পাৰে। গতিকে পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে বিশেষ ধ্যান দিব, যাতে কোনো সদস্যই বিচলিত হৈ নপৰে। কিবা যদি অসুবিধা বা সমস্যাৰ সৃষ্টি হয় তেনেহ'লে সকলো সদস্যকে একত্ৰিত কৰি সেইবোৰ সমস্যাৰ সমাধান কৰাত আপোনালোকে বিশেষ গুৰুত্ব দিব লাগিব। এনে কৰিলে আপোনালোকে শান্তি লাভ কৰিব আৰু আপোনালোকে যদি মানসিক শান্তি বজাই ৰাখিব পাৰে তেনেহ'লে আপোনাৰ কামবোৰতো আপুনি ইতিবাচক ফলাফল লাভ কৰিব। কামৰ লগতে আজি স্বাস্থ্যৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ আজি আপুনি ভাগৰুৱা হোৱাৰ বাবে মূৰৰ বিষ, মাইগ্ৰেনৰ দৰে সমস্যাৰ সৈতে আপুনি মোকাবিলা কৰিবলগীয়া হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্য বজাই ৰাখিবলৈ চেষ্টা কৰিব, সুষম খাদ্য গ্ৰহণ কৰক আৰু লগতে কামৰ লগতে আপুনি বিশেষ গুৰুত্ব দিব আপোনাৰ জিৰণি লোৱাত। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে দৈনিকভাৱে আপোনালোকে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিব। এনে কৰিলে আপোনালোকে শাৰীৰিক স্থিতি বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু লগতে মানসিক স্থিতিও আপোনালোকৰ ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি অভিজ্ঞ লোকৰ লগত কিছু সময় কটোৱাৰ পিছত আপুনি অতিশয় শক্তিশালী অনুভৱ কৰিব, যাৰ ফলত আপোনাৰ কৰ্ম আৰু পৰিয়াল দুয়োটাতে ইতিবাচক প্ৰভাৱ পৰিব। গতিকে যদি আপোনাৰ কিবা সমস্যা আছে তেনেহ'লে অভিজ্ঞ লোকৰ সংগ লাভ কৰক, তেওঁলোকক আপোনাৰ অসুবিধাৰ বিষয়ে অৱগত কৰক। তেওঁলোকে নিশ্চয় আপোনাৰ যদি শুভচিন্তক হয় তেনেহ'লে তেওঁলোকে আপোনাক পৰামৰ্শ দিব কেনেদৰে আগবাঢ়িলে আপুনি ভাল হ'ব আৰু কেনেদৰে আপুনি সমস্যাবোৰ সমাধান কৰি যাবলৈ সক্ষম হ'ব। যদি আপুনি নিজৰ স্থান সলনি কৰাৰ কথা ভাবিছে তেনেহ'লে আপুনি তৎক্ষণাত ইয়াৰ সৈতে জড়িত সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ বাবে স্থান সলনি কৰাটো অনুকূল হ'ব।
গতিকে আপুনি এই ক্ষেত্ৰত আগবাঢ়ক, দেখিব যে আপুনি অতি সোনকালে সুফল লাভ কৰিছে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰি আৰ্থিক সমস্যাৰ পৰা আপুনি আজি হাত সাৰিব পাৰিব। গতিকে খৰচ নিয়ন্ত্ৰণ কৰাটো আজিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। গতিকে কোনো ধৰণৰ অসাৰ খৰচ আদি নকৰিব। নেতিবাচক চিন্তাৰ বন্ধুৰ সৈতে যোগাযোগ ৰাখিলে আপোনাৰ সুনামত ক্ষতি হ'ব পাৰে। গতিকে এনেধৰণৰ বন্ধুৰ পৰা আপুনি দূৰত্ব বজাই ৰাখক। বিশেষকৈ নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰখাটো আজিৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ কামবোৰতো আপুনি বাধাবোৰ আঁতৰা দেখা পাব। গতিকে অসাৰ কাম কাজত জড়িত হোৱাৰ পৰাও আপুনি দূৰত থাকক। তাৰ পৰিৱৰ্তে আপুনি ঘৰৰ কাম কাজত আৰু আপোনাৰ সন্তানৰ প্ৰতি আপুনি ব্যস্ত হৈ থাকক। এনে কৰিলে আপোনালোকৰ বেছি ভাল ফলাফল লাভ কৰিব পাৰিব। ব্যৱসায়িক কাম কাজৰ আজি উন্নতি দেখা গৈছে আৰু কিছু গুৰুত্বপূৰ্ণ চুক্তি আদি হোৱাৰ সম্ভাৱনা আছে। কিন্তু আপোনাৰ বিৰোধীসকলকো আপুনি তুচ্ছ জ্ঞান নকৰিব আজিৰ দিনটোত, কাৰণ তেওঁলোকেও আপোনাৰ কাম কাজত বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে তেওঁলোকৰ প্ৰতিটো কাৰ্যকলাপৰ প্ৰতিও আপুনি সতৰ্ক হ'ব লাগিব। বিশেষকৈ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যদি আজি বেছিকৈ মনোযোগ ৰাখে, তেনেহ'লে আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। তেওঁলোকক আপুনি নতুন দায়িত্ব দিবলৈ চেষ্টা কৰক, কাৰণ তেওঁলোকৰ দায়িত্ব দিলে তেওঁলোকে কেনেদৰে কামবোৰ সম্পন্ন কৰিলে আপুনি ভাল ফলাফল লাভ কৰিব তেওঁলোকে ভালকৈ অৱগত। গতিকে তেওঁলোকৰ অভিজ্ঞতাৰ জৰিয়তে তেওঁলোকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি সহকৰ্মীৰ সৈতে আপোনাৰ সহযোগিতামূলক সম্পৰ্ক থকাৰ ফলত আপুনি আজি ভাল ফলাফল লাভ কৰিব আৰু আপোনাৰ কামৰ কিছুমান বোজাও কম হোৱা অনুভৱ কৰিব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো জৰুৰী হ'ব। পৰিয়ালৰ সদস্য আৰু পত্নীৰ সৈতে সুখ আৰু সুখদায়ক সময় কটাবলৈ আপোনালোক সক্ষম হ'ব। গতিকে আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত আজি ব্যস্ত ৰুটিনৰ পৰা কিছু সময় দিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ যিবোৰ ভাল লগা কাৰ্যকলাপ আছে সেইবোৰ আপোনালোকে আজি ঘৰতে উদযাপন কৰক। এনে কৰিলে আপোনালোকৰ পৰিয়ালত আজি এক সুখৰ পৰিৱেশো বিৰাজ কৰিব। আৰু মনত ৰাখিব, কোনো কাৰণতে যাতে আপোনাৰ পৰিয়ালৰ সৈতে সম্পৰ্ক বেয়া নকৰে তাৰ প্ৰতি বিশেষ যত্ন ল'ব। কাৰণ পৰিয়ালৰ লগত যদি আপুনি বেয়া প্ৰতিফলন কৰে বা বেয়া পৰিস্থিতিৰ অনুভৱ হয়, তেনেহ'লে আপোনাৰ বাবে কিছু ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। কাৰণ পৰিয়াল অশান্ত হৈ থাকিলে আপোনাৰ মনত কেতিয়াও শান্তি নাহে। গতিকে পৰিয়ালৰ বিশেষ কিবা অনুষ্ঠানত আপুনি জড়িত হ'বলৈ চেষ্টা কৰক। তেওঁলোকৰ প্ৰতিটো সমস্যাত আপুনি গুৰুত্ব দিয়ক। সেইমতে যদি আপুনি পৰিয়াল ব্যৱস্থাটো ৰাখিব পাৰে, তেনেহ'লে ইতিবাচক ফলাফল ওলাই আহিব আৰু লগতে সকলো সদস্যৰ লগত আপোনাৰ ঘনিষ্ঠতাও বৃদ্ধি পোৱা দেখা যাব। যৌৱনৰ প্ৰেমৰ সম্পৰ্কবোৰ অধিক মধুৰ হৈ পৰিব আজিৰ দিনত। গতিকে আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত এক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। গতিকে দুয়োজনে আপোনালোকে প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়ক আৰু সৎ হ'বলৈ চেষ্টা কৰক। এনে কৰিলে আপোনালোকৰ সম্পৰ্ক ঘনিষ্ঠতাপূৰ্ণ হ'ব। নিয়মিতভাৱে ৰক্তচাপ পৰীক্ষা কৰি থাকক যিসকল ৰক্তচাপ সমস্যাত জড়িত হৈ আছে, আৰু লগতে আপোনাৰ খং আৰু খৰখেদা স্বভাৱটো নিয়ন্ত্ৰণ কৰক, নহ'লে ইয়াৰ বাবে আপোনাৰ স্বাস্থ্যটো প্ৰভাৱ পৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্য ভালকৈ ৰাখিবলৈ হ'লে বা বজাই ৰাখিবলৈ হ'লে এইবোৰ ক্ষেত্ৰত আপুনি বিশেষ যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে মাজে সময়ে আপুনি চিকিৎসা কৰি থাকিব আৰু পৰীক্ষা নিৰীক্ষাবোৰ চলাই যাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ কিছুমান বাকী থকা ধন পাবলৈ সক্ষম হ'ব। গতিকে চেষ্টা অব্যাহত ৰাখক আৰু লগতে আপোনাৰ যিবোৰ বাকী থকা ধন আছে সেইবোৰ আজি প্ৰচেষ্টাৰ জৰিয়তে লাভ কৰাৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা যাব। পাৰিবাৰিক সমস্যা সমাধানৰ বাবে আজি আপোনাৰ মন সুখী হৈ থাকিব। গতিকে পৰিয়ালৰ ক্ষেত্ৰতো আপুনি আজি কিছু গুৰুত্বপূৰ্ণ কাৰ্যকলাপ কৰিবলৈ যত্ন কৰিব। অভিজ্ঞ লোকৰ দিশা পৰামৰ্শ বা আপোনাৰ ঘৰৰ বা পৰিয়ালৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ দিশা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে আজি লাভজনক হ'ব। গতিকে তেওঁলোকৰ মতে যদি আপুনি আজি দিনটো ৰাখিব পাৰে তেনেহ'লে আপোনাৰ বাবে ভাল হ'ব। যদি আপুনি কোনো পৰিকল্পনা কৰি আছে তেনেহ'লে মনত ৰাখিব যে আপুনি আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বাবে অধিক কষ্ট কৰিব লাগিব। কাৰণ বৰ্তমান সময়ত আপুনি যদি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখে তেনেহ'লে আপুনি বহু সুযোগো লাভ কৰিব। এই সময়ত আপোনাৰ কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে কেতিয়াবা অত্যাধিক অনুশাসন বজাই ৰখাটো আপোনাৰ বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে আৰু আনেও ইয়াৰ পৰা কষ্ট পাব পাৰে। গতিকে এনেধৰণৰ কাৰ্যকলাপ বা এনেধৰণৰ আপোনালোকে কোনো ধৰণৰ অনুশাসন বজাই নাৰাখিব যাৰ ফলত আপোনালোকে কষ্ট অনুভৱ কৰিব লগা হয়। গতিকে সকলোকে স্বাধীনতা প্ৰদান কৰক। ইয়াৰ ফলত সকলোৱে ভালকৈ চলিবলৈ সক্ষম হ'ব আৰু আপোনাৰ কামবোৰতো ইতিবাচক পৰিৱৰ্তন দেখা পাব। ব্যৱসায়ত কিছু আজি সমস্যা আহিব পাৰে। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত অধিক মনোযোগ দিয়ক আৰু অচিনাকি বা পৰস্পৰ বিৰোধী চিন্তাধাৰা মানুহৰ পৰা আঁতৰত ৰাখক।
আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত নহ'লে তেওঁলোকে বাধাৰ সৃষ্টি কৰিব পাৰে। তেওঁলোকৰ নেতিবাচক কাৰ্যকলাপৰ ফলত আপোনাৰ কামৰ ধৰণতো প্ৰভাৱ পৰিব পাৰে। গতিকে এনে ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখক আৰু ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে যিবোৰ আপোনাৰ পৰিকল্পনা ভাল হয় সেইবোৰ কৰিবলৈ যত্ন কৰক। আৰু মনত ৰাখিব যাতে আপোনাৰ ব্যৱসায়িক যিবোৰ পৰিকল্পনা আছে সেইবোৰ কাৰো আগত প্ৰকাশ নকৰিব। নিজে আপুনি মনতে ৰাখি সেইবোৰ পৰিকল্পনাবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অনুকূল পৰিস্থিতিৰ সৃষ্টি হ'ব। নিয়োজিত লোকসকলে নিজৰ কৰ্মক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ আজি দায়িত্ব লাভ কৰি তেওঁলোকে সুখী অনুভৱ কৰিব আৰু তেওঁলোকে যদি জ্যেষ্ঠ বিষয়াসকলৰ সৈতে সম্পৰ্ক ভাল কৰি চলে তেনেহ'লে তেওঁলোকে যিবোৰ নতুন দায়িত্ব লাভ কৰিব সেইবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব। বিবাহিত জীৱন সুখদায়ক হ'ব আজি। গতিকে আপোনালোকে আজি পৰিয়ালৰ ক্ষেত্ৰতে হওক বা আপোনাৰ সংগীৰ লগতে হওক সুখদায়ক সময় পাৰ কৰিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ ঘৰত আত্মীয় অহাৰ ফলত ঘৰত কিছু হুলস্থুলীয়া পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে তেওঁলোকৰ সৈতে আপোনালোকে কিছু সময় আলোচনাত মিলিত হ'বলৈ চেষ্টা কৰিব, কাৰণ তেওঁলোকৰ কথা বতৰাৰ দ্বাৰা আপুনি আজি সুখ লাভ কৰিব আৰু ঘৰৰ পৰিৱেশো ইতিবাচক হৈ পৰিব। গতিকে এইবোৰ ক্ষেত্ৰতো আপোনালোকে জড়িত হ'বলৈ চেষ্টা কৰিব। পৰিয়ালৰ যিবোৰ ক্ষেত্ৰ আছে সেইবোৰ সকলো সদস্যকে একেলগে একত্ৰিত হৈ আপোনালোকে জড়িত হ'বলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু পৰিয়ালতো আপোনাৰ এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব। বিপৰীত লিংগৰ বন্ধুৰ সৈতে আজি আপুনি প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। গতিকে আপোনাৰ আজি এই ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা গৈছে। গতিকে আপোনাৰ প্ৰেমৰ সম্পৰ্কবোৰ ভালদৰে চলাই নিবলৈ হ'লে আপোনালোকে সৎ হ'ব লাগিব। বিবাহযোগ্য লোকৰ মাজত আজি ভাল সম্পৰ্ক থকাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে আজি নিজৰ কাৰ্যকলাপ চলাই যাওক। মানসিক চাপ আৰু ক্লান্তিৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ যদি মানসিক স্থিতি ভাল নাথাকে তেনেহ'লে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিব আৰু কৰ্মক্ষমতাতো আপোনাৰ প্ৰভাৱ পৰিব। গতিকে নিজৰ মানসিক স্বাস্থ্য ভালকৈ ৰাখিবলৈ যত্ন কৰক। কিছু সময় নিসংগতাত কটাওক, তেতিয়া দেখিব যে আপোনাৰ মানসিক স্থিতি ভাল হৈ পৰিছে আৰু আপুনি শান্তি লাভ কৰিছে। স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটো আপোনাৰ বাবে আজি গুৰুত্বপূৰ্ণ হ'ব। গতিকে স্বাস্থ্য বজাই ৰাখক। যিবোৰ নীতি নিয়ম আছে স্বাস্থ্য সম্বন্ধীয় সেইবোৰ বজাই ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি শিশুৰ লগত জড়িত কিছু ভাল খবৰ আজি আপোনাৰ বাবে সুখদায়ক হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো ভাল হ'ব আৰু উল্লাসিত হ'ব। গতিকে শিশুৰ লগত কিছু সময় কটাওক, তেওঁলোকক আৰু উৎসাহ দিয়ক যাতে ভৱিষ্যতে এনেধৰণে তেওঁলোকে কাৰ্যকলাপবোৰ বজাই ৰাখিব পাৰে। আপোনাৰ মনত নতুন পৰিকল্পনা আজি আহিব, যিবোৰ ঘৰ আৰু ব্যৱসায় দুয়োটাতে আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত হ'ব। গতিকে আজি আপোনাৰ যিবোৰ পৰিকল্পনা আছে সেইবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ সদস্যসকলেও আপোনাক সহায় কৰিব। তৎক্ষণাত যদি আপুনি সেইবোৰ কাৰ্যকৰী কৰিবলৈ আৰম্ভ কৰে তেনেহ'লে আপুনি এতিয়াৰ পৰাই ভাল ফলাফলবোৰ পাই গৈ থাকিব। কেতিয়াবা শিশুৰ পৰা অত্যাধিক আশা আৰু তেওঁলোকৰ ওপৰত নিষেধাজ্ঞাই আপোনাৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে। গতিকে স্বভাৱত নমনীয়তা বজাই ৰাখিব আৰু অলপ তেওঁলোকক স্বাধীনতাও প্ৰদান কৰিব। তেওঁলোকৰ ভাল লগা কাৰ্যকলাপতো আপুনি জড়িত হ'বলৈ চেষ্টা কৰিব, তেতিয়া তেওঁলোকৰ মনোবল বৃদ্ধি পোৱা দেখা যাব। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ অধিক মনোযোগ দিব লাগিব, কাৰণ বৰ্তমান সময়ত যদি আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰে তেনেহ'লে আপোনাৰ বাবে অতি সোনকালে ভাল দিন আহি আছে। ব্যৱসায়িক কামৰ বাবে আজি দিনটো আপুনি ব্যস্ত হৈ থাকিব, লগতে কৰ্মক্ষেত্ৰত কিছু উন্নতি নিৰ্মাণৰ ক্ষেত্ৰতো যথেষ্ট খৰচ হ'ব। এই ক্ষেত্ৰত আপোনালোকে যদি সুসংগঠিত হয় আৰু নিজৰ নীতি ভালদৰে ৰাখিবলৈ যত্ন কৰে তেনেহ'লে দেখিব যে আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত উন্নতি লাভ কৰিছে। কোনো ধৰণৰ আৰ্থিক সমস্যা আজি নাথাকিব। গতিকে আপোনাৰ পৰিকল্পনা আৰু আপোনাৰ কাৰ্যকলাপ দুয়োটাই আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰক। যুৱক যুৱতীসকলেও তেওঁলোকৰ পৰিয়ালৰ ব্যৱসায়ৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব আৰু তেওঁলোকে যদি পৰিয়ালৰ ব্যৱসায়ৰ ক্ষেত্ৰত আগবাঢ়ে এতিয়াৰ পৰাই, তেতিয়াহ'লে দেখিব যে তেওঁলোকৰো উন্নতিৰ সৃষ্টি হ'ব আৰু তেওঁলোকৰ কোনো ধৰণৰ মানসিক চাপো নাথাকিব। বিবাহিত জীৱনত পৰিয়ালৰ সদস্যৰ মাজত ভাল সমন্বয় থকাটো খুবেই জৰুৰী হ'ব আজিৰ দিনটোৰ বাবে। গতিকে আপোনাৰ বিবাহিত জীৱন ভাল কৰি ৰাখিবলৈ হ'লে দুয়োজনে ইতিবাচক মনোভাৱ ৰাখিবলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ ইতিবাচক মনোভাৱৰ ফলত পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব আৰু সকলো সদস্য সুসংগঠিত হ'ব। পৰিয়ালত আজি এক বিশেষ অনুষ্ঠানৰ আয়োজনৰ ফলত সকলো সদস্যই আনন্দ লাভ কৰিব। গতিকে এনেধৰণৰ অনুষ্ঠান আদি পাতিবলৈ আজি যত্ন কৰক আৰু বিশেষকৈ আজি বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি আজি যত্ন ল'ব লাগিব। তেওঁলোকৰ কিছু যদি স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি দেখে তেনেহ'লে তৎক্ষণাত আপুনি চিকিৎসাৰ ব্যৱস্থা কৰিব।
দেখিব যে অতি সোনকালে তেওঁলোক সুস্থ হৈ উঠিছে। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব, গতিকে আজি প্ৰেমৰ সম্পৰ্কত আপোনালোকে ইতিবাচক ফলাফল লাভ কৰিব। শাৰীৰিক আৰু মানসিক অৱসাদ আজি অনুভৱ কৰিব পাৰে, গতিকে বেছি সময় আপুনি যদি কোনো কামত জড়িত হৈ থাকে তেনেহ'লে আপোনাৰ নিজৰ ভাল লগা কামতো কিছু সময় কটাবলৈ যত্ন কৰিব। ইয়ে আপোনালোকক সতেজতা প্ৰদান কৰিব, যাৰ ফলত আপোনালোকৰ কোনো ধৰণৰ অৱসাদ নাহে। আৰু বেছি মানসিক চাপ লোৱাৰ পৰা আজি বিৰত থাকিব, কাৰণ মানসিক চাপ বেছি ল'লে আপোনালোকৰ বাবে অশান্তিৰ সৃষ্টি হ'ব পাৰে আৰু লগতে স্বাস্থ্যৰ ক্ষেত্ৰতো অৱনতি ঘটিব পাৰে। গতিকে নিজৰ স্বাস্থ্য ভালদৰে বজাই ৰাখিবলৈ হ'লে আপুনি নিজৰ প্ৰচেষ্টা চলাই যাব আৰু সতৰ্ক হৈ চলিবলৈ চেষ্টা কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে দৈনিকভাৱে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ই আপোনালোকক সতেজতা অনুভৱ কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনালোকৰ কিছুদিনৰ পৰা চলি থকা যিকোনো মানসিক চাপ বা উদ্বেগৰ পৰা আজি সকাহ পাব। এই সময়ত আপোনাৰ গ্ৰহবোৰে আপোনাৰ বাবে অভাৱনীয় লাভৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে, গতিকে এই সময়ত আপুনি সম্পূৰ্ণ ব্যৱহাৰিক হ'বলৈ চেষ্টা কৰক আৰু আপুনি নিজৰ কামবোৰ আগুৱাই নিবলৈ যত্ন কৰক। মানসিক চাপ নথকাৰ ফলত আজি আপোনাৰ সম্পৰ্কও ভাল হ'ব আৰু ভাই ভনীৰ সৈতেও আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু তেওঁলোকো আপোনাৰ কামত সহায় কৰিব। গতিকে আজিৰ দিনটো আপোনাৰ বাবে খুবেই ভাল বুলি প্ৰমাণিত হ'ব। সম্পৰ্কীয় ব্যক্তিৰ সৈতে আপোনাৰ আন্তৰিকতা বজাই ৰাখিবলৈ হ'লে আপোনাৰ প্ৰচেষ্টা প্ৰয়োজনীয় হ'ব। গতিকে যদি কোনো আজি ঘৰত আলহীৰ আগমন ঘটে তেনেহ'লে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ হ'লে তেওঁলোকৰ সৈতে কথা পাতক, তেওঁলোকৰ সৈতে বিশেষ আলোচনা আদিত অংশগ্ৰহণ কৰক। এনে কৰিলে তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক ইতিবাচক হ'ব। আজিৰ দিনটোত কিছু দুখৰ খবৰ পোৱাৰ বাবে মানসিক চাপ আৰু হতাশাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে এনেধৰণৰ কোনো চাপ নল'ব বা মনটো বিচলিত নকৰিব। কোনো কাৰণতে যাতে আপোনাৰ মনোবল কমি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। এনে যদি অনুভৱ কৰে তেনেহ'লে আধ্যাত্মিক কামত কিছু সময় কটাওক, তেনেহ'লে আপুনি মানসিক শান্তি লাভ কৰিব। ব্যৱসায়ত আপুনি আগুৱাই যোৱাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ পৰিকল্পনা আজি সফল হ'ব আৰু এই পৰিকল্পনাবোৰ যাতে কোনো কাৰণতে প্ৰকাশ নাপায় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। কিন্তু যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে ঘৰৰ অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ নিশ্চয়কৈ লৈ ল'ব। নহ'লে তেওঁলোকৰ পৰামৰ্শ যদি আপুনি অৱলম্বন নকৰে তেনেহ'লে আপোনাৰ অনিশ্চয়তাত যিবোৰ বাধা থাকিব সেইবোৰ আপোনালোকে সমাধান কৰিবলৈ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। এই সময়ত আপুনি যিবোৰ ব্যৱসায়িক লক্ষ্য নিৰ্ধাৰণ কৰিছে সেইবোৰ অতি সোনকালে সফল হ'ব আৰু ইয়াৰ ফলত আপোনাৰ মানসিক স্থিতিও ভাল হৈ থাকিব। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আগবাঢ়ি যাওক আৰু আপোনাৰ নিজৰ পৰিকল্পনা মতে আগবাঢ়িব। নিয়োজিত লোকসকলে তেওঁলোকৰ বিষয়ৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকে ইতিবাচক ফলাফল আজি লাভ কৰিব। বিবাহিত সম্পৰ্কত ঘনিষ্ঠতা থাকিব আৰু ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। গতিকে আজি আপোনাৰ বৈবাহিক জীৱনত যদি শান্তি বিচাৰে তেনেহ'লে আপোনাৰ সংগীৰো পৰামৰ্শ ল'বলৈ চেষ্টা কৰিব। তেওঁলোকৰ সৈতে ইতিবাচক আলোচনাত জড়িত হওক, তেনেহ'লে দেখিব আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব। আৰু ঘৰত আপোনালোকে সকলো সদস্যকে একত্ৰিত কৰি একেলগে যিকোনো ক্ষেত্ৰত আগবাঢ়িবলৈ যত্ন কৰিব, তেতিয়া দেখিব আপোনালোকৰ ঘৰৰ পৰিৱেশো ভাল হ'ব। আৰু ঘৰত যদি আপোনালোকে আজি নতুন বস্তু ক্ৰয় কৰে তেনেহ'লে সকলো সদস্য আনন্দ লাভ কৰিব। গতিকে আপোনালোকে যদি কিবা নতুন পৰিকল্পনা কৰিবলৈ চেষ্টা কৰিছে ঘৰৰ ক্ষেত্ৰত তেনেহ'লে আপোনালোকৰ বাবে আজি সুখদায়ক সময় আহিব। প্ৰেমৰ সম্পৰ্কত বাঢ়ি অহা ভুল বুজাবুজি আপোনালোকৰ কৰ্মক্ষমতাটো প্ৰভাৱ পেলাব। গতিকে প্ৰেমৰ সম্পৰ্কত যিসকলে আছে তেওঁলোকে মানসিক চাপ কমাবলৈ চেষ্টা কৰিব লাগিব। সংগীয়েও তেওঁলোকৰ কৰ্মক্ষেত্ৰত অলপ সহায়ৰ হাত দিবলৈ চেষ্টা কৰক আৰু লগতে কোনো ধৰণৰ যাতে এনে আলোচনা আদিত নপৰিব যাৰ ফলত আপোনালোকৰ অশান্তিৰ সৃষ্টি হয়। গতিকে ইতিবাচক হৈ চলক আৰু লগতে সম্পৰ্ক ৰক্ষা কৰি চলিবলৈ যত্ন কৰক। পেশীৰ বিষয়ৰ সমস্যা আজি আপোনাক কিছু অশান্তি দিব পাৰে, গতিকে ইয়াৰ বাবে আপোনাৰ বাবে ব্যায়াম আৰু যোগাসনেই সঠিক চিকিৎসা হ'ব। গতিকে এইবোৰত আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰক যাতে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকে। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ই আপোনালোকৰ স্বাস্থ্য ৰক্ষা কৰিব। আজিৰ কাৰণে আপোনালোকৰ লাকি কালাৰ হ'ব নীলা আৰু লাকি নম্বৰ হ'ব 4। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা গৈছে। গতিকে আপোনাৰ চৌপাশৰ যি পৰিৱেশ আছে সেইবোৰক ইতিবাচক কৰি ৰাখিবলৈ হ'লে আপুনি ইতিবাচক মানুহৰ লগত কথা পাতক, আপোনাৰ অনুভৱবোৰ প্ৰকাশ কৰক। সেইবোৰ কৰিলে আপোনাৰ সমাজতো সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু লগতে আপোনাৰ ওচৰ চুবুৰীয়াৰ লগতো ভাল সম্পৰ্ক গঢ়ি উঠিব। আজি আপোনালোকে এটা সুন্দৰ সময় পাৰ কৰিব। গতিকে আপোনাৰ দিনটো আজি সুখদায়ক বুলি প্ৰমাণিত হ'ব।
দৈনন্দিন কামৰ লগতে আন কামবোৰতো অতি সহজে আপোনালোকে সম্পন্ন কৰিব পাৰিব। কাৰণ ইতিবাচক মনোভাৱ ৰাখিব, ইতিবাচকভাৱে চলিবলৈ চেষ্টা কৰিব, ই আপোনালোকক সুফল দিব। বজাৰ কৰা আদিৰ সময়ত অসাৱধান নহ'ব, অসাৰ কামত আপোনালোকে টকা পইচা খৰচ নকৰিব, নহ'লে আপোনাৰ বাজেট নষ্ট হ'ব পাৰে। সেইবাবে বাজেট অনুসৰি আপোনালোকৰ দিনটো ৰাখিবলৈ চেষ্টা কৰিব বা খৰচ আদি কৰিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকে কোনো ধৰণৰ আৰ্থিক সমস্যাই দেখা নিদিয়ে। ভাই ভনীৰ লগত আপোনাৰ সম্পৰ্ক বেয়া হ'ব নিদিব, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ খুবেই প্ৰয়োজনীয় হ'ব। তেওঁলোকৰ সহায়ৰ বাবে আপোনাৰ বহু কাম আজি সফলো হ'ব। আৰু লগতে বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনৰ প্ৰতিও মনোযোগ দিব। তেওঁলোকৰ পৰামৰ্শ যদি আওকাণ কৰে তেনেহ'লে আপোনাৰ বাবে কিছু অসুবিধাৰো সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত কিছুমান কাম আজি বন্ধ হ'ব পাৰে। লগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ যদি অনুসৰণ কৰে তেনেহ'লে এইবোৰ ক্ষেত্ৰত আপোনালোকৰ অসুবিধাবোৰ নাইকিয়া হ'ব। শ্বেয়াৰ মাৰ্কেটৰ সৈতে জড়িত যিসকল লোক আছে তেওঁলোকে অলপ সাৱধানে কাম কৰা উচিত, কাৰণ বৰ্তমান সময়ত অলপ আপোনালোকৰ বিনিয়োগৰ ক্ষেত্ৰখনত কিছু প্ৰভাৱ পৰিব পাৰে। গতিকে লোকচান হোৱাৰ সম্ভাৱনা অধিক। গতিকে বেছিয়ে আপোনালোকে আগ নাবাঢ়িব তথ্য নোলোৱাকৈ। তথ্য আহৰণ কৰিহে আপুনি এই ক্ষেত্ৰত আগবাঢ়ক, তেতিয়া আপুনি লাভ দেখা পাব। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাত আজি আপোনালোকৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে আপোনালোকে যদি ব্যৱসায় সম্প্ৰসাৰণ কৰিব বিচাৰিছে তেনেহ'লে আজিৰ দিনটো আপোনালোকে কৰিব পাৰে। নিয়োজিত লোকসকলে তেওঁলোকৰ কামবোৰ কৰোঁতে সহকৰ্মীৰ পৰা সহায় লাভ কৰাটো খুবেই জৰুৰী হ'ব। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। যিবোৰ আপোনালোকৰ নেতিবাচক প্ৰৱণতা থকা সহকৰ্মী আছে তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখিব। এনে কৰিলে আপোনালোকৰ কাৰ্যালয়তো ভাল পৰিৱেশে বিৰাজ কৰিব। পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত অধিক মৰম বৃদ্ধি পাব। আৰু আপুনি আজি পৰিয়ালতো এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ যদি কিবা শুভ অনুষ্ঠানৰ আয়োজন কৰে তেনেহ'লে সকলো সদস্যই আনন্দ লাভ কৰিব আৰু লগতে আপোনালোকৰ সম্পৰ্কতো ইতিবাচক পৰিৱৰ্তন দেখা যাব। সন্তানৰ ফালৰ পৰা আপোনালোকে আজি ভাল কিবা এটা শুনাৰ ভাগ্য লাভ কৰিব আৰু ইয়াৰ ফলত সকলো সদস্যই আনন্দ লাভ কৰিব। সেইবাবে পৰিয়ালৰ সদস্যসকলৰ সৈতে আপোনাৰ সন্তানক বুজাবলৈ চেষ্টা কৰক, তেওঁলোকক পৰামৰ্শ দিয়ক। সেইমতে যদি তেওঁলোকে আগবাঢ়ে তেনেহ'লে আপোনালোকে ভৱিষ্যতেও এনেধৰণৰ যি আনন্দ আছে সেইবোৰ উপভোগ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ বাবে আজি বিচ্ছেদ আদি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে অলপ সতৰ্ক হ'ব এই ক্ষেত্ৰত আৰু বিশ্বাস ৰাখিব দুয়োজনে, যাতে কোনো ধৰণৰ আপোনালোকৰ এনে ভুল বুজাবুজিৰ সৃষ্টি নহয়। কাহ আৰু এলাৰ্জিৰ দৰে সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে। গতিকে ৰোগ নিৰাময়ৰ প্ৰাকৃতিক উপায়ৰ ওপৰত আপুনি অধিক বিশ্বাস ৰাখক। ইয়াৰ ফলত আপোনালোকৰ এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাব। আৰু লগতে আপুনি দৈনিকভাৱে যোগাসন আৰু ব্যায়াম কৰিবলৈ চেষ্টা কৰক। ই আপোনালোকৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।